চাপৰ আৰক্ষী থানা আত্মসমৰ্পণ কৰিছে চাপৰ ফলিমাৰীত সংঘটিত হোৱা মাৰপিটৰ ঘটনাৰ লগত জড়িত আব্দুল মজিদ আৰু তেওঁৰ ভাতৃ আবেদ আলী। এতিয়া পলাতক অৱস্থাত আছে জাবেদ আলী, হাকিমউদ্দিন আৰু জেছাব আলী। উল্লেখ্য যে যোৱা 18 জুলাই বৃহস্পতিবাৰে নিশা চাপৰ ফলিমাৰীত সংঘটিত হৈছিল এক ভয়ংকৰ মাৰপিটৰ ঘটনা। আৰু সেই মাৰপিটৰ ঘটনাত ৰহমত আলী নামৰ এজন ব্যক্তিৰ আঘাতপ্ৰাপ্ত হৈছিল। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ পদৰ নিৰ্বাচনত ৰহমত আলীয়ে ফলিমাৰীৰ বাসিন্দাৰ আব্দুল মজিদক পৰাস্ত কৰাক লৈ সংঘটিত হৈছিল এই মাৰপিটৰ ঘটনা। পৰিকল্পিতভাৱে ৰহমত আলী নামৰ ব্যক্তিজনক উক্ত গাঁৱৰ আব্দুল মজিদ নামৰ ব্যক্তিজনে তেওঁৰ পুত্ৰ আৰু আন 3জন ব্যক্তি লগত লৈ বাটত আগভেটি ধৰি চোকাৰ অস্ত্ৰৰে আঘাত কৰাৰ লগতে এটা 9mm পিষ্টল উলিয়াই ৰহমত আলীক গুলীওৱাৰ তথা হত্যা কৰাৰ চেষ্টা কৰিছিল। উক্ত ঘটনাৰ সন্দৰ্ভত ভুক্তভোগীয়ে ফলিমাৰীৰ গাঁৱৰে আব্দুল মজিদ, আবেদ আলী, জাবেদ আলী, হাকিমউদ্দিন আৰু জেছাব আলী নামৰ ব্যক্তিকেইজনৰ বিৰুদ্ধে চাপৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পাছতেই বাতৰিও সম্প্ৰচাৰ হৈছিল। তাৰ পিছতেই পলাতক অৱস্থাত আছিল 5জন আছামী। তাৰে ভিতৰত মূল মাষ্টাৰ মাইণ্ড আব্দুল মজিদ, আবেদ আলীয়ে আজি চাপৰ আৰক্ষী থানা আত্মসমৰ্পণ কৰে। ইতিমধ্যে আব্দুল মজিদ আৰু আবেদ আলীক চাপৰ আৰক্ষীয়ে জেল হাজতলৈ প্ৰেৰণ কৰিছে। মোৰ নাম ৰহমত আলী। যোৱা 18 তাৰিখে যেটো মোৰ লগত মোক মাৰাৰ যেটো কি কৰিছিল, মোক মাৰাৰ যেটো প্লেনিং কৰিছিল বা মাৰি পেলাইছিল, এনেকুৱা অৱস্থা হৈছিল যোৱা 18 তাৰিখত। তাৰপিছত মই চাপৰ থানাত এখন এজাহাৰ দিছিলোঁ। এজাহাৰখন দিছিলোঁ 1 নম্বৰ মজিদ আলী আৰু আবেদ আলী, জাবেদ আলী, জেছাব আলী আৰু হাকিমউদ্দিন, এই 5জন মানুহ আছিল। এই 5জনৰ ভিতৰত শুনা পালো যে 1 নম্বৰ 2 নম্বৰ আসামীটো আত্মসমৰ্পণ কৰা বুলি শুনা পালো। এই আব্দুল মজিদ আৰু আবেদ আলী, এই 2জনকে মোটামুটি চালান কৰা বুলি শুনা পালো। বাকী যি 2জনক ধৰিছে মই আৰক্ষীক ধন্যবাদ দিছো। আৰু বাকী যে 3জন আছে, এই জাবেদ আলী আৰু জেছাব আলী আৰু হাকিমউদ্দিন, এই 3জনকো ধৰাৰ কাৰণে মই অনুৰোধ ৰাখিলো আৰক্ষীক, যাতে 3জনকো ধৰি শাস্তিৰ ব্যৱস্থা কৰে। এইটো ৰাস্তাত মই যিদিনা ঘটনাটো হ'ল সেইদিনাতো মই অলৰেডি নিউজ এটা কৰিছিলোঁ। নিউজ এটা কৰাৰ পিছতেহে মোটামুটি এইখিনি হ'ল। মোটামুটি আৰ্মছটো যে মই দেখা পাইছোঁ সেইটো সঁচা কথা। আৰ্মছটো যে তাৰ লগত আছে 100% সঁচা কথা। এইটো মজিদৰ লগত আছে, মজিদৰ লগত আছে। এইখিনি মই আৰক্ষীকো জনাওঁ যাতে এইখিনি মোটামুটি এই আৰ্মছটোৰ বিষয়ে ব্যৱস্থা কিবা কৰে আৰু। চাপৰৰ পৰা সুৰজ জামাতৰ ৰিপৰ্ট, মাই নিউজ এনি।